নমস্কাৰ অডিঅ' বুকছৰ এই ৰোমাঞ্চকৰ পৃথিৱীলৈ আপোনাক স্বাগতম জনাইছো মই তৰুণ গগৈ আপুনি শুনিবলৈ আৰম্ভ কৰিছে ষ্টৰী টেল এপ য'ত আপুনি আপোনাৰ প্ৰিয় বিভিন্ন গ্ৰন্থৰ পাঠ শুনা পায় বিভিন্ন জনৰ কণ্ঠত এই মুহূৰ্তত মই পাঠ কৰিবলৈ লৈছো প্ৰখ্যাত লেখক আমিষ ত্ৰিপাঠীৰ দ্বাৰা ৰচিত আৰু বিপুল দেউৰীয়ে অসমীয়া ভাষান্তৰ কৰা অতিকে জনপ্ৰিয় শিৱ ত্ৰয়োবৃত্তৰ প্ৰথমটি খণ্ড দ্য ইমৰ্টেলছ অফ মেলুহা আহকচোন শুনো শিৱ ত্ৰয়োবৃত্ত সদাশিৱ মহাদেৱ দেৱাদিদেৱ অশুভ শক্তি বিনাশকাৰী আৱেগিক প্ৰেমিক দুৰ্ধৰ্ষ যোদ্ধা নটৰাজ সন্মোহনী নায়ক সৰ্বশক্তিমান অথচ নিৰহংকাৰী নিভাজ ক্ষণে ৰুষ্ট ক্ষণে তুষ্ট শতিকাজুৰি আমাৰ ভূখণ্ডলৈ অহা অভিযানকাৰী বণিক গৱেষক শাসনকৰ্তা পৰিব্ৰাজকসকলৰ কোনেও কদাপি ভবা নাছিল যে বাস্তৱিকতে এনে এগৰাকী মহাপুৰুষ প্ৰকৃতাৰ্থত এই ধৰাত বিদ্যমান আছিল তেওঁলোকে এনে এক ধাৰণা লৈছিল যে ই এক মানুহৰ কল্পনাত গঢ়ি উঠা আখ্যানৰ দেৱতা দুৰ্ভাগ্যজনকভাৱে ই বিশ্বাসী হৈ পৰিল আমাৰ প্ৰজ্ঞা যদি আমাৰ ভুল হয় ক্ষতি কি আৰু যদি দেৱাদিদেৱ শিৱ মহাপ্ৰভু অলিক কল্পনাপ্ৰসূত নহৈ আমাৰ দৰেই তেজবংশৰ কায়া হয় এনে এগৰাকী মানৱ যি নিজৰ কৰ্মবলত ঈশ্বৰৰ দৰে আসনত উপবিষ্ট হৈছিল সেয়াই শিৱ ত্ৰয়োবৃত্তৰ উপজীব্য য'ত ফঁহিয়াই দেখুওৱা হৈছে পৌৰাণিক ভাৰতবৰ্ষৰ ঐতিহ্যমণ্ডিত উপাখ্যানৰ পৰম্পৰা ইতিহাসৰ তথ্যৰ সৈতে সৌমিশ্ৰিত কৰা হৈছে কল্পকাহিনীৰ এই সৃষ্টিকৰ্ম সেইবাবেই মহান প্ৰভু শিৱৰ নামত উৎসৰ্গিত যিগৰাকীৰ জীৱন দৰ্শনে আমাক জ্ঞান দিয়ে যি জ্ঞান সময়ৰ অতল গহ্বৰ তথা অজ্ঞানতাত হেৰাই গৈছিল যি শিক্ষাই আমাকো এগৰাকী সাধাৰণ পাৰ্থিৱ মানৱৰ পৰা প্ৰকৃত মানৱলৈ ৰূপান্তৰিত কৰিব পাৰে ই এনে এক আদৰ্শ যি দেখুৱাই দিয়ে যে প্ৰতিজন মানুহৰ শৰীৰতে আছে এগৰাকী সম্ভাৱনাপূৰ্ণ ঈশ্বৰৰ স্থিতি আমি কেৱল আমাৰ অন্তৰাত্মাৰ সঁহাৰি কাণ পাতি শুনিব লাগিব প্ৰথম অধ্যায় সেইজনা আহিল ১ খ্ৰীষ্টপূৰ্ব ঊনবিংশ শতিকা তিব্বত কৈলাশ পৰ্বতৰ নামনিত মানস সৰোবৰ হেঙুলীয়া আকাশখনলৈ একেথৰে চাই আছে শিৱই মানস সৰোবৰৰ ওপৰত উৰি ফুৰা মেঘবোৰ এইমাত্ৰ আঁতৰি গৈছে অস্তগামী দিবাকৰৰ ৰূপ উন্মোচন কৰিবলৈ সমুজ্জ্বল জীৱনদাতাগৰাকীয়ে আকৌ এবাৰ সোঁৱৰাই থৈ গ'ল যে এয়াও এটা দিন ২১টা বসন্ত গৰকা শিৱই সূৰ্যোদয়ৰ দৃশ্য মাত্ৰ কেইবাৰমানহে প্ৰত্যক্ষ কৰিছে কিন্তু সূৰ্যাস্ত তেওঁ কেতিয়াও হেৰুৱাব নোখোজে সূৰ্যাস্তৰ অপৰূপ দৃশ্য আন দিনবোৰৰ দৰে হোৱা হলে এই মুহূৰ্তত তেওঁ দুচকুৰে যিমান দূৰলৈ মনিব পাৰি সিমান দূৰলৈকে মহান হিমালয়ৰ অপৰূপ পটভূমিত উদ্ভাসিত হৈ উঠা দিবাকৰ আৰু বিশাল সৰোবৰটোৰ নয়নিভিৰাম দৃশ্যাৱলী প্ৰাণ ভৰি উপভোগ কৰিলেহেঁতেন কিন্তু আজি তেনে একো নহল গুৰুহাৰ ওপৰত ভৰ দি পেশীবহুল নমনীয় দেহটোৰে সৰোবৰটোৰ পৰাই আগবাঢ়ি অহা ঠেক পানী জুৱলি এটাৰ পাৰতে তেওঁ বহি পৰিল স্বচ্ছ জলাধাৰত প্ৰতিবিম্বিত হল অসংখ্য যুদ্ধ বিগ্ৰহৰ ফলত লগা শৰীৰটোৰ ক্ষত বিক্ষত চিহ্নবোৰ শিৱৰ মনত এতিয়াও সজীৱ হৈ আছে ল'ৰালিৰ মুক্ত দিনবোৰৰ কথা সৰোবৰৰ জলপৃষ্ঠত চেপেটা শিলগুটি দলিয়াই সেইটো ঠেকা খাই খাই উফৰি যোৱা কৌশলটো তেওঁ অনায়াসে আয়ত্ত কৰি লৈছিল জলপৃষ্ঠত ১৭ Sample complete. Ready to continue?